নমস্কাৰ মই নৱজিতে বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে টেটৰ সম্পৰ্কতে এলপিইউপিৰ 5550টা বোৰ্ডৰ লগতে এনআইএছডিএলৰ সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম লগতে যিসকলে নেকি শিক্ষকতা কৰি আছিল স্পেচিয়েল ড্ৰাইভ ৰিক্ৰুটমেণ্টত তেওঁলোকে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত তেওঁলোকে চাকৰি কৰি আছিল এছআৰডি প্ৰায় বহুখিনি প্ৰাৰ্থী ইতিমধ্যে নাম এলপিইউপিৰ 5550টা পদত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম প্ৰথমে মোক জনাব বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত আপোনালোকে নিশ্চয় জানে যে মই সেই সম্পৰ্কত মাত মাতি আছিলোঁ আৰু তাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ আৰু এই সময়ছোৱাত আমি জুবিন গাৰ্গৰ সপক্ষে আমি ক'ব লাগে পৰ ন্যায়ৰ কাৰণে মাত মাতিব লাগে যাৰ কাৰণে মই একদিন মাত মাতি আছোঁ জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছোঁ প্ৰত্যেকজন অসমীয়া বিচাৰক আপোনালোকেও বিচাৰক আপোনালোকে কেৱল চাকৰিৰ কথা চিন্তা নকৰি এইকেইটা দিন কেৱল মাত্ৰ আপোনালোকে জুবিন গাৰ্গৰ ন্যায় সপক্ষে মাত মাতক আপোনালোকে জনাব লাগিব আমি শিক্ষকসকলে এই ক্ষেত্ৰত সদায় এক্টিভ হৈ থাকিব লাগিব আমি শিক্ষকতা কৰিব লাগিব আমি ন্যায়ৰ কাৰণে মাত মাতিব লাগিব জুবিন গাৰ্গ বুলি নহয় যিকোনো ব্যক্তি যিসকল মহান ব্যক্তি আছে অসমৰ তেওঁলোকে অসমত যিখিনি অৱদান দি থৈ গৈছে এই অৱদানৰ সম্পৰ্কে আমি জানো কোনে কোনে কি দি থৈ গৈছে তেওঁলোকৰ সপক্ষে আমি মাত মাতি আহিছোঁ আৰু ভৱিষ্যতলৈ মাত মাতি যাম জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী আছিলে যিজন শিল্পীয়ে নেকি তেওঁ নিজে যিমানখিনি তেওঁ উপাৰ্জন কৰিছিল সেই উপাৰ্জনৰ ধন তেওঁ বহুত মানুহক সহায় কৰি থৈ গৈছে আৰু সেই শিল্পীজনক আমি যদি ন্যায়ৰ কাৰণে যদি আমি একো নকওঁ মাত নেমাতোঁ তেতিয়াহ'লে কিন্তু চৰকাৰখনে ন্যায় নিদিব সেইকাৰণে মই কৈছোঁ যে আপোনালোকে সকলো ক্ষেত্ৰতে আগ্ৰহ হৈ থাকিব এতিয়া মই আলোচনা কৰিব বিচাৰিছোঁ এডিআৰই ৰিজাল্টৰ সম্পৰ্কত এডিআৰই মেৰিট লিষ্ট কেতিয়া পাব্লিছ কৰিব আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে যিটো ঘোষণা কৰিছে গতিকে এটা ভাল খবৰ অতি সোনকালে খবৰটো আহিলে কিন্তু এই খবৰখিনি কিন্তু আমি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে পালোঁ আগত আমি কিয় নাপালোঁ সেইটো লৈ মই কম কিছুমান কথা কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত যিখিনি ষ্টেপ লৈছে এই সমস্যাত লোৱাটো আমি ভাল দেখা নাই মানে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেখেতেও মানে উঠি পৰি লাগিব লাগিছিলে কিন্তু সেই সমস্যাত ইতিমধ্যে এইসমূহ খবৰ উলিয়াই দিছে যে এডিআৰই গ্ৰেড 3 ৰিজাল্ট 10 অক্টোবৰত ঘোষণা কৰিব তাৰপৰা এডিআৰই গ্ৰেড 4 ৰিজাল্ট 15 অক্টোবৰত ঘোষণা কৰিব হেল্থৰ ৰিজাল্ট 12 অক্টোবৰত এলপিইউপি জিটিপিজিটি 15 বা 20 অক্টোবৰ ভিতৰত 15 পৰা 20 অক্টোবৰ ভিতৰত এলপিইউপি আৰু জিটিপিজিটি ৰিজাল্ট ঘোষণা কৰিব মানে ফাইনেল লিষ্ট পাব্লিছ কৰিব আৰু সাব ইন্সপেক্টৰৰ 10 অক্টোবৰ ৰিজাল্ট ঘোষণা কৰিব এবিইউবি কনষ্টেবলৰ গুৱাহাটী হাইকোৰ্টৰ এটা কেছ চলি আছে সেই কেছটোৰ কাৰণে তেওঁলোকৰ মেৰিট লিষ্ট নোলাব কেছটো সেটেল হ'লে মানে কেছটো মানে মীমাংসা হৈ গ'লে হয়তো উলিয়াব মেৰিট লিষ্ট আৰু লগতে মই জনাব বিচাৰিছোঁ যে এই কথাখিনিতো আপোনালোকে নিশ্চয় জানে আৰু লগতে অভাৰলেপিঙৰ সম্পৰ্কত কৈ আছিলে যে অভাৰলেপিংটো সম্পৰ্কত মই যিহেতু মাত মাতি আহিছিলোঁ আপোনালোকে নিশ্চয় জানে যে অভাৰলেপিংটো হ'ব নালাগে যাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকলে হাইস্কুল হাই ছেকেণ্ডেৰীত তেওঁ চাকৰি লাভ কৰিছে এলপিইউপিটো তেওঁলোকৰ মেৰিট লিষ্টত নাম আছে তেতিয়াহ'লে তেওঁলোকে উইড্ৰ কৰিব লাগিব এলপিইউপিৰ পৰা উইড্ৰ কৰি দিব লাগিব তেওঁলোকে হাইস্কুলত বা তেওঁলোকে হাই ছেকেণ্ডেৰী ল'ব লাগিব মানে জিটি বা পিজিটি তেওঁলোকে যিকোনো এটা চিলেক্ট কৰিব লাগিব তাৰ কাৰণে উইড্ৰ চিষ্টেমটো ইতিমধ্যে উলিয়াই দিছে আপোনালোকে যিসকলে উইড্ৰ কৰা নাই কৰি দিয়ক সোনকালে কাৰণ ৱেবছাইটত ইতিমধ্যে উপলব্ধ হৈ আছে উইড্ৰ কৰিব পাৰে আপোনালোকে আৰু যিসকলে এলপিইউপি স্পেচিয়েল ড্ৰাইভত তেওঁলোকে চাকৰি কৰি আছে মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ তাত চাকৰি কৰি থকা পিছত তেওঁলোকে কি কৰিলে আকৌ এলপিইউপি যি নিউ ৰিক্ৰুটমেণ্ট 5550টা পদত তেওঁলোকে আবেদন কৰি দিলে কেনেকুৱা মেণ্টেলিটি মানুহ চাওক আপোনালোকে তেওঁলোকে চাকৰিখিনি প্ৰায় ব্লক কৰি দিছে প্ৰায় 150-200 মান মানুহ আছে মই লিষ্ট এটা পাই গৈছিলোঁ স্ক্ৰীণত যদি দেখাব পাৰোঁ দেখুৱাম নহ'লে নেদেখাওঁ আপোনালোকে নিশ্চয় সেইটো স্ক্ৰীনশ্বট পাইছে বহুতে শ্বেয়াৰ কৰিছিলে মোলৈ চেণ্ড কৰিছিলে ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিলে যে আপুনি এই সম্পৰ্কে মাত মাতক কাৰণ এইসকল প্ৰাৰ্থী থাকিলে আমি চাকৰিটো নাপাওঁ কাৰণ 1 পইণ্টৰ কাৰণে এজন প্ৰাৰ্থী বঞ্চিত হৈ গৈছে আপোনালোক ভাবি চাওক 0.1ৰ কাৰণে এজন প্ৰাৰ্থী বঞ্চিত হৈ যায় সেইসকল প্ৰাৰ্থী চাকৰি পাব যি নেকি তেওঁলোকে চাকৰি কৰি আছে তাৰ পিছতো তেওঁলোকে আকৌ এইখিনিত সোমাই পৰিলে এনেকুৱা মেণ্টেলিটি মানুহ কিন্তু থাকিলে অসমত কেতিয়াও অসমখন আগবাঢ়ি নাযাব মানে অসমখন বিশেষকৈ পিছ পৰি গৈছে এইবিলাক ক্ষেত্ৰতে আজি উচিত শিক্ষা যে ছাত্ৰ ছাত্ৰী লাভ কৰা নাই সেইকাৰণে লাভ কৰা নাই কাৰণ তেওঁলোকে সেই স্কুলখন এৰি থৈ আহি পেলাই বেলেগখনত তেওঁ নিযুক্তি লাভ কৰে তাত গৈ তেওঁ চাকৰি কৰি এইফালে স্কুলখন এৰি থৈ আহা মানে কি ল'ৰা ছোৱালীবিলাক ধ্বংস কৰি থৈ আহা তেনেকৈ বহুত ল'ৰা ছোৱালী ধ্বংস হৈছে তেনেকৈ এখনৰ পৰা আনখনলৈ বদলি হওঁতে আৰু সেই সময়মতে নিযুক্তিটো নহয় মাজে মাজে নিযুক্তি হৈ থাকে গতিকে স্কুলখন এৰি যোৱা মানে কি আৰু স্কুলখন ধ্বংস কৰা শিক্ষকজনে গতিকে এইসকল শিক্ষকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে
যদি কোনোৱে যদি এই ব্যৱস্থাটো লৈছে যে এনেকৈ আবেদন কৰি থাকিম হয়তো 4500টা আবেদন কৰিব পাৰে কোনোবাই ওলাব তাতো তেওঁলোকে আবেদন কৰিছে তাতো তেওঁলোকৰ নাম মেৰিট লিষ্টত আহিব তাতো আকৌ তেওঁলোকক অঁতৰাব লাগিব গতিকে এই কামবিলাক আমি কৰি থকাটোহে হ'ব বেলেগটো নহ'বই যুঁজি থাকিব লাগিব যে উইথড্ৰ কৰিব লাগিব লাগে উইথড্ৰ চিষ্টেমটো কোনসকলে কৰিব লাগে যিসকলে নেকি আগতে এলপিত কৰি আছিলে তেওঁ ইউপিত পাছ কৰিলে তেওঁ উইথড্ৰ কৰক এলপি বা ইউপিলৈ যাওক কোনোবা জনে আকৌ এলপিত কৰি আছে আকৌ এলপিতে আকৌ জেগা চেঞ্জ কৰিবৰ কাৰণে আবেদন কৰিছে আকৌ কোনোবা জনে ধৰক ধুবুৰীত তেওঁ এলপিত কৰি আছিলে এইবাৰ ভাবিলে যে 5550টা পদত মই লখিমপুৰত আবেদন কৰিম তেওঁ লখিমপুৰৰ মানুহ তেওঁ লখিমপুৰত আবেদন কৰিম বুলি তেওঁ মানে আবেদন কৰিলে তেওঁ জানে যে এইটো নম্বৰত মই পাই যাম চাকৰিটো তেওঁ আবেদন কৰিলে তেওঁ ইফাল ধুবুৰীত এলপিত কৰি আছিল এলপিতে আবেদন কৰিলে কাৰণ তেওঁ ইউপিতে পাছেই কৰা নাই আৰু সেইজন প্ৰাৰ্থীৰ নাম লখিমপুৰৰ এলপি স্কুলত আহি গ'ল ধৰক গতিকে এনেকুৱা বহুত মানুহ আছে যি নেকি এটা চাকৰি কৰি থকাৰ পিছত একেটা হিয়তে এলপি পৰা এলপিলৈ যাব বিচাৰে ইউপি পৰা ইউপিলৈ যাব বিচাৰে জেগা চেঞ্জ কৰিবৰ কাৰণে তেওঁলোকক আৰু কি সুবিধা নালাগে বহুত মানুহ পাইছো তেনেকুৱা যি নেকি আনৰ কাৰণে চিন্তা নকৰে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰে জুবিন গাৰ্গে কেতিয়াও এনেকুৱা কাম কৰা নাছিলে তেওঁ ন্যায় পক্ষত আছিলে তেওঁ আজি জুবিন গাৰ্গক কিয় বিশ্বই চিনি পালে এইবিলাক কাৰণতে তেওঁ সমাজক সেৱা কৰি ভাল পাইছিলে দুখীয়া মানুহক সহায় কৰিছিলে গতিকে আপোনালোকে দুখীয়া মানুহক সহায় কৰিব নালাগে অন্ততঃ এজন নিবনুৱাক সহায় কৰক আপুনি দুখীয়াক সহায় কৰিবলৈ আপোনালোকক মই ওপৰত দেখিবলৈ নাযাওঁ জানে এইখিনি আপুনি সহায় কৰিব লাগে নে নালাগে কিন্তু আপুনি এজন নিবনুৱা যি নেকি ইমান দিন কষ্ট কৰি তেওঁ মানে টেটটো পাছ কৰিলে কিন্তু আপোনালোকে বঞ্চিত কৰা হৈছে এনেকুৱাটো বহুত হৈছে আগতেও হৈ গৈছে এনেকুৱা ঘটনা কিন্তু এতিয়া আকৌ ওলাইছে এনেকৈ ওলাইলে গৈ থাকিব গতিকে এনেকুৱা কাম কেতিয়াও নকৰিব যদি কৰিছে আপোনালোকৰ ওপৰত একশ্যন লোৱাটো মই বিচাৰিছোঁ যদি শিক্ষা বিভাগে পাৰে এইসকল শিক্ষকৰ ওপৰত একশ্যন লওক আৰু মই লগতে জনাব বিচাৰিছোঁ যে এনআইএছৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এনআইএছৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে যদি তেওঁলোকৰ ডকুমেণ্টখিনি যদি ক্লিয়াৰ আছিল তেওঁলোকে চাকৰি ইতিমধ্যে পাব তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব যিসকলৰ ডকুমেণ্ট ক্লিয়াৰ নাই তেওঁলোকৰ ভেৰিফিকেশ্যনত তেওঁৰ নাম আহিছিলে তেওঁলোকে সকলো ডকুমেণ্ট দিব পৰা নাই তেওঁলোকৰ মেৰিট লিষ্টত নাম নাহিব পাৰে ফাইনেল মেৰিট লিষ্টত প্ৰভিজনেল লিষ্টত আহিলেও ফাইনেল মেৰিট লিষ্টত নাম আহিব বুলি ক'ব নোৱাৰি কিছুসংখ্যক প্ৰাৰ্থী প্ৰায় 200জনমান প্ৰাৰ্থী আছিলে আপোনালোকে সেই লিষ্টটো লাভ কৰিছিলে মোৰ ইমান মনত নাই যেহেতু জুবিন গাৰ্গৰ লগত লাগি থাকোঁতে কিছুমান কথা পাহৰি গৈছোঁ শিক্ষা বিভাগৰ ভিডিঅ' প্ৰায় বনোৱা নাছিলোঁৱে আজি বনাইছোঁ এটা কাৰণেই আপোনালোকে মোৰ খবৰৰ কাৰণে বাট চাই থাকে যে কেতিয়া দিব ভিডিঅ' কি কথা কি বতৰা কি চলি আছে যে নিযুক্তি কেতিয়া হ'ব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে গতিকে মই জনাব বিচাৰিছোঁ যে অভাৰলেপিংটো এইবাৰটো নহয়েই গতিকে এই যিসকলৰ ধৰক ভেৰিফিকেশ্যন হৈ গ'ল এনআইএছৰ প্ৰাৰ্থী তেওঁলোকৰ যদি প্ৰত্যেকৰে নাম হয়তো মেৰিট লিষ্টত নাহিবও পাৰে আৰু এনআইএছৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে পৰাপক্ষত যদি বিএডত যদি চিট পাইছে আপুনি বিএডটো কৰি লওক কিন্তু এইবাৰ যদি আকৌ 4600 পদৰ যদি নিযুক্তি হৈ যায় মানে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে 4000 পাছ কৰাৰ পিছত আৰু 4600 পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাৰ কথা আছে তাত আপোনালোকে আবেদন কৰিবই নোৱাৰিব এনআইএছৰ প্ৰাৰ্থীয়ে মই এতিয়াই কৈ দিছোঁ আপোনালোক আবেদন আপোনালোক কৰিব নোৱাৰিব কাৰণ তেতিয়াই গোটেই সকলো ডকুমেণ্ট বিচাৰিব এনআইএছৰ প্ৰাৰ্থী বুলি আপুনি যদি ইয়েছ দিব লাগিব এছচিআৰটি অডিএল নে এছচিআৰটি নে কি ৰেগুলাৰ নে এই গোটেই কথাবিলাক তাত আহি যাব যদি আপুনি এছচিআৰটি অডিএল হয় তেতিয়াহ'লে আপুনি দিব নালাগে যদি আপুনি এনআইএছও হয় তেতিয়াহ'লে আপুনি গোটেই ডকুমেণ্ট ছাবমিট কৰিব লাগিব তেতিয়াহে আপোনাৰ ফাইনেল ছাবমিট হ'বগৈ মানে আপুনি যিখিনি ডকুমেণ্ট আপোনাৰ লাগিব আপুনি 2017 চনৰ 10 আগষ্টৰ পূৰ্বে আপোনালোকে মানে শিক্ষকতা কৰি থাকিব লাগিব সেই বিদ্যালয়খনত আপোনালোকৰ ইউডাইছ ৰেকৰ্ডৰ নাম থাকিব লাগিব আৰু যিখিনি আছিলে মানে প্ৰায় 4-5টা পইণ্ট আছিল আপোনালোকে নিশ্চয় মনত আছে সেইখিনি পইণ্টৰ ওপৰত তেওঁলোকে জনাব সেইমতে আপুনি ইয়েছ নো দি যাব লাগিব ডকুমেণ্ট আছে যদি ইয়েছ ডকুমেণ্ট ছাবমিট কৰিব নো যদি নাই এনেকুৱা কথা আৰু মানে নাথাকিলে আপোনাৰ ফাইনেল ছাবমিট নহ'ব তেনেকুৱা কথা গতিকে মই জনাব বিচাৰিছোঁ যে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি ডকুমেণ্ট আপুনি ক্লিয়াৰ কৰি ৰাখক এতিয়া ভালকৈ মানে যিখিনি আপোনালোকৰ এতিয়াও বাকী আছে মানে সেইখিনি ডকুমেণ্ট যোগাৰ কৰক এনআইএছৰ প্ৰাৰ্থীসকলে মোৰ হ'বা সেইটো উপদেশ থাকিলে আৰু বেয়া পাই লাভ নাই মই কৈছিলোঁ আপোনালোকক এনআইএছৰ যিসকলৰ নেকি ডকুমেণ্টে তেওঁলোকে ন্যায় নাপায় বুলি আৰু সেইটো হৈ গ'লগৈ মই কোৱা কথাবিলাক প্ৰায় লাগি যায় মই যিটো কথা কওঁ যিটো এগেইনষ্ট কৰোঁ সেইটো আপোনালোকে ন্যায় পাই যায় মানে
মই ন্যায় পোৱা নাই কিন্তু সকলোৱে ন্যায় পাইছে কিন্তু মাত মাতো আমিয়ে প্ৰত্যেকজনে মাত মাতি আহিছো এই ক্ষেত্ৰত মই মাত মাতিছিলো ক'বলৈ নাযাওঁ কিন্তু আমি যিখিনি মানে মানুহখিনিক যি উৎসাহ দিব লাগে সেই উৎসাহটো দি থাকোঁ যে আপোনালোকে এই বিষয়টোৰ ওপৰত মাত মাতক সেইটো কাৰণে মই আছো যে আপোনালোকৰ কিবা সমস্যা আছে সমস্যা সম্পৰ্কে মই মাত মাতি আহিছো যে প্ৰত্যেকটো ধৰকে শিক্ষা বিভাগে কিবা ইনফৰমেশ্যন জনাইছে আমি সেইটো জনাই আছো কেতিয়াবা অলপ লেট হ'ব পাৰে জনোৱাটো কিন্তু আপোনালোকেতো পাই আছে খবৰবিলাক আৰু যিবিলাক খবৰ দেখি আপোনালোকে পাই যায় তেতিয়া ভিডিঅ'টো বনোৱা আমাৰ লেট হৈ যায় মানে কি পাইছে অলৰেডি আমি জানো সেই কথাটো যদি নাপায় তেতিয়াহ'লে আমি জনাই দিওঁ যে এতিয়া মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে এতিয়া মেৰিট লিষ্ট আপোনালোকে জানেই যে ফাইনেল মেৰিট লিষ্টখন 15 পৰা 20 অক্টোবৰৰ ভিতৰত দিব গতিকে তাৰ আগতে প্ৰভিজনেল মেৰিট লিষ্ট ওলাব আপোনালোকে 10 তাৰিখৰ ভিতৰত এখন প্ৰভিজনেল মেৰিট লিষ্ট পাই যাব সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট তাৰপৰা থাৰ্ডখন হয়তো পাব পাৰে হয়তো নাপাবও পাৰে ফাইনেল উলিয়াই দিব পাৰে সেকেন্ডখন মেইন হৈ আছে এতিয়া সেকেন্ডখনত উইথড্ৰ কৰিবলৈ ভোটক দিয়া হৈছে এতিয়া উইথড্ৰ যদি তেওঁলোকে কৰি দিয়ে তেতিয়াহ'লে সোনকালে হৈ যাব হয়তো ফাইনেলখন ওলাই যাব লাষ্টত 15 তাৰিখ মানে বা 15 তাৰিখৰ পিছত হয়তো ওলাই যাব পাৰে 15 পৰা 20 ভিতৰত যদি দিছে গতিকে 15 20 ভিতৰত আপোনালোকে ফাইনেল মেৰিট লিষ্ট লাভ কৰিব আৰু এপইণ্টমেণ্টটো নৱেম্বৰ মানত হ'বগে নৱেম্বৰ কিমান তাৰিখে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাবই গতিকে মোৰ ফালৰ পৰা জনাবলগীয়া এইখিনি আছিলে আৰু লগতে যদি কিবা ক'ব লগা আছে আপোনালোকে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব আৰু অভাৰলিপিঙৰ ওপৰত যেটো কৈ আছিলো মই কোৱা কথাবিলাক হয়তো শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হৈ পালেগে আৰু বহুতে এই ক্ষেত্ৰত সহযোগ কৰিছে মুখ্যমন্ত্ৰীক মেম'ৰেণ্ডাম দিছে ভাল কৰিছে এইখিনি কাম কৰিব লাগে মেম'ৰেণ্ডাম নিদিলে কিন্তু কামত নাহে লগ কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো বহু প্ৰাৰ্থী আছিল তেনেকা এই আজিকালি মানে কি যাবলৈ ভয় নকৰা আগতে ভয় কৰিছিলে যে শিক্ষা বিভাগক আমি কথাখিনি জনাম কি গুৰুত্ব নিদিব নেকি এনেকুৱা নহয় আপোনালোকে জনাব পাৰে আপোনালোকৰ সমস্যা সম্পৰ্কে জনাব পাৰে কোনো সমস্যা নাই আৰু এতিয়া এই যেটো টাইম এই টাইমত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰা মুদতে আছে হবনো সুযোগটো ল'ব পাৰে কিন্তু এটা কথা ক'ব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় সপক্ষে আপোনালোকে মাত মাতিব লগতে আপোনালোকৰ যিখিনি মানে দৰকাৰী আৰু ধৰক যিখিনি আপোনাৰ চাকৰিটো নহলে আপুনি চলিবটো নোৱাৰিব চাকৰিৰ কাৰণে প্ৰত্যেককে যুঁজিব লাগিব তাৰ কাৰণেও যুঁজক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতক এইখিনিয়ে কৈ আজি ভিডিঅ' সামৰিছো ধন্যবাদ জয় অসম